ইয়াত জাষ্ট এডিশনস কৰিব লাগে প্ৰতিটো বস্তু সো 9 to 6 বনাব লগা হলে কি কৰিব লাগিব 9 to যদি মই 6 বনাব লগা হলে একো কৰিব নোৱাৰো ন তো তাক মই 16 বনাব পাৰো ন তো 16 টো ইয়াৰ পৰা কৰিবা ইয়াত এটা 1 যোগ কৰিবা তো এই 16 হৈ গল না 1 আৰু 6 16 তো 16 9 to 16 বনাবলৈ কিমান প্লাস কৰিব লাগে 7 প্লাস কৰিব লাগে বাস 7 ৰাখিবা তো ইয়াত কিমান হ'ব 9 আৰু 1 প্লাস কৰিলে কিমান হ'ব 10 10 to 4 বনাব পাৰিম জানো নোৱাৰিম তো ইয়াক মই 14 বনাব লাগিব তো আৰু এটা 1 এড কৰিব 1 to ইয়াত আহি গল 14 হৈ গল 14 তো 10 to মই 14 বনাব লাগে কিমান লাগে 4 লাগে 4 কৰিম তাৰপিছত 4 plus 1 কিমান হ'ব 5 5 to 7 বনাবলৈ কিমান লাগে 2 লাগে তো 2 বাস হৈ গল তাৰপিছত 9 to 6 বনাবৰ কাৰণে নোৱাৰো তো তাক আমি কিমান বনাব লাগিব 16 বনাব লাগিব কাৰণ সৰুটো আমি বিয়োগ কৰো এতিয়া ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিব পাৰো নাকি সৰুটো পৰা ডাঙৰটো বিয়োগ কৰিব পাৰো হয় না নহয় তো সেম একানে তো যেটো সৰু আছে সৰুটো যদি আমি বিয়োগ কৰিব লাগে ডাঙৰটো তো তাত আমি কি কৰিম তলত এটা এড কৰিম তো ইয়াত কিমান হ'ব 16 হৈ গল 16 ৰ পৰা 9 যেতিয়া মাইনাস কৰিম তেতিয়া আমি কিমান পাম 7 পাম ঠিক আছে এটো 1 আৰু 1 কিমান হৈ গল 2 হৈ গল তো 2 পৰা 2 বনাব লগা হলে কিমান একো যোগ কৰিব নালাগে তো 0 হ'ব 2 বনাব নোৱাৰো ন 2 যদি মই 2 বনাব লাগে ইকুৱেল হয় না নহয় দুইটা ইকুৱেল মানে কি দুইটা 0 বাস এটো কিমান আছে 2 2 to 3 বনাব লাগে কিমান লাগে 1 লাগে তো 1 9 to 1 বনাব নোৱাৰো তো কি বনাব লাগিব 11 বনাব লাগিব তো 9 to 11 বনাবলৈ কিমান লাগে 2 এড কৰিব লাগে 6 plus 1 কিমান হ'ব 7 7 to 7 বনাবৰ কাৰণে কিমান লাগে 0 লাগে আৰু 4 to 6 বনাবৰ কাৰণে কিমান লাগে 2 লাগে 2 আৰু 3 to 9 বনাবৰ কাৰণে কিমান লাগে 6 লাগে 6 এটো হৈছে আনসাৰ